নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 6ৰ গণিতৰ দ্বিতীয় অধ্যায় সংখ্যাৰ প্ৰকাৰ বিভিন্ন প্ৰকাৰৰ টাইপছ অফ নাম্বাৰৰ আমি অনুশীলনী 2Dটো আলোচনা কৰিম। অনুশীলনী 2D এইটো আমি চাম। ইয়াৰে আগত যিখিনি জানিবলগীয়া কথা আছিলে তোমালোকক একটা ভিডিঅ'ত আপলোড কৰি দিয়া হৈছে, তোমালোকে ভিডিঅ'টো চাই ল'বা। তাৰ পিছত ইয়াতে কুৱেশ্যন কেইটা চোৱা। এতিয়া প্ৰথম কুৱেশ্যনটো আছিলে তোমাৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গ.সা.উ উলিওৱা। গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব দিছে আমাক। এতিয়া সেইটো কি কৈছে, পদ্ধতিটো কৈছে আমাক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে। এইটো চাবা। এতিয়া ইয়াৰ সলিউশনটো চাবা। তোমালোকক মই প্ৰথমতে ধুনীয়াকৈ শিকাই দিছোঁ। এতিয়া চোৱা, ওৱান সলিউশন। এই নম্বৰটো কি দিয়া আছে, তোমাৰ সংখ্যা দুটা দিয়া আছে 36 আৰু 84। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। এতিয়া এতিয়া 36 আৰু 84 এই দুইটাকে আমি হৰণ কৰিম। কিহেৰে হৰণ যাব চোৱা। প্ৰথম আমি 2ৰ পৰা ষ্টাৰ্ট কৰিম, 2ৰে চাম। 2ৰ পিছত লাহে লাহেকৈ আমি চাই গৈ থাকিম। যদি 2ৰে নাযায় 3ৰে চাম। ঠিক তেনেকৈ আমি চাই থাকিম। এতিয়া চোৱাচোন, তোমাৰ 6 আৰু 4 আছে শেষত। এই দুটা সংখ্যাৰে 6 আৰু 4 থাকিলে 2ৰে হৰণ যাব নিশ্চয়। চ' 2ৰে হৰণ কৰা। 36ক 18 বাৰ যাব। 84ক কেইবাৰ যাব, 2 4 গুণ 8 আৰু ইফালে 2 2 গুণ 4 42 বাৰ যাব। ঠিক তেনেকৈ আকৌ তোমাৰ এই দুটা সংখ্যা পালোঁ আমি 18 আৰু 42। ইয়াৰ শেষত তোমাৰ 8 আৰু 2 আছে। ইয়াকো আমি 2ৰে হৰণ কৰিব পাৰিম। চ' এইটো হ'ব তোমাৰ 2ৰে হৰণ কৰিলে 2 9 গুণ 18 আৰু 42ক কেইবাৰ যাব, তোমাৰ 21 বাৰ যাব। এতিয়া তোমাৰ 9 আৰু 21ক 3ৰে হৰণ যায়, তোমালোকে জানা। 3 3 গুণ 9, 3 7 গুণ 21। এতিয়া চোৱা, 3 আৰু 7ক আৰু আমি সৰু কৰিব নোৱাৰোঁ, কাৰণ 3 আৰু 7 এই দুটা কি হ'ব, মৌলিক সংখ্যা। Therefore, এতিয়া চোৱা, আমাক কি উলিয়াব দিছিলে, গৰিষ্ঠ সাধাৰণ উৎপাদক গ.সা.উ। তোমালোকে যদি গ.সা.উ বুলি নিলিখা, HCF বুলি লিখিলেও হ'ব। গ.সা.উ কিমান আছিলে তোমাৰ 36 আৰু 84ৰ কিমান হ'ব চোৱা। আমি এতিয়া কমন কেইটা চাব লাগিব। 36 আৰু 84ক 2ৰে গৈছে টোটেলি। ঠিক তেনেকৈ 18 আৰু 42ক 2ৰে টোটেলি গৈছে। তাৰপিছত 3ৰে তোমাৰ 9 আৰু 21ক গৈছে। অৰ্থাৎ এইকেইটা তোমাৰ সাধাৰণ উৎপাদক হ'ব। আৰু এইকেইটা আমি আৰু সৰু কৰিব নোৱাৰোঁ। চ' এইকেইটা আমি চাব নালাগে। আমি এই তিনিটা চালেই হৈ যাব। 2 পূৰণ 2 পূৰণ 3 হ'ব। 2 পূৰণ 2 পূৰণ 3 হ'ব ইয়াৰ গ.সা.উ, গৰিষ্ঠ সাধাৰণ উৎপাদক। তোমালোকে যদি ইয়াৰ বুজি পোৱা নাই, বেছিক ভিডিঅ'টো চাই ল'বা। চ' কিমান হ'ব এইটো, 4 3 গুণ 12। অৰ্থাৎ 36 আৰু 84ৰ গ.সা.উ হ'ব তোমাৰ 12। এতিয়া আমি চাম 34 আৰু 102। বি নম্বৰটো চাবা। কি দিয়া আছে তোমাৰ 34 আৰু 102। এতিয়া 34 আৰু 102 কিহেৰে হৰণ যাব, 2ৰে যাব। 2ৰে হৰণ কৰি দিওঁ আমি। 2ৰে 34ক 17 বাৰ যাব। তাৰপিছত 102 ইয়াক কিমান বাৰ যাব, তোমাৰ 51 বাৰ যাব। এতিয়া তোমাৰ 17 আৰু 51 তোমালোকে মন কৰিবা, 17 আৰু 3 পূৰণ কৰিলে কিমান হয়, 51 হয়। চ' 17ৰে এইটো হৰণ কৰিব পাৰিম। 17ৰে এইফালে একবাৰ যাব আৰু এইফালে 3 বাৰ যাব। এতিয়া তোমালোকে দেখিছা 2 আৰু 17টো ইহঁতৰ কি হ'ব, সাধাৰণ উৎপাদক হ'ব। অৰ্থাৎ 2 আৰু 17টো পূৰণ কৰি দিলে আমি 34 আৰু 102ৰ কি পাম, তোমাৰ গ.সা.উ পাম, গৰিষ্ঠ সাধাৰণ উৎপাদক। পাইছা বুজি। Therefore, তোমাৰ HCF কি হ'ব, HCF তোমাৰ 34 আৰু 102ৰ 17 × 2 is equal to 34। পালা বুজি। এতিয়া তোমাৰ চি নম্বৰটো চাম। চি নম্বৰটোত কুৱেশ্যন কি দিয়া আছে, কুৱেশ্যনটো চোৱা। 91, তাৰপিছত দিয়া আছে 112, তাৰপিছত দিয়া আছে 49। এতিয়া এই তিনিটা কিহেৰে হৰণ যায় আমি চাব লাগিব। 91, তাৰপিছত 112, 112 আৰু 49। এতিয়া 49ক 7ৰে যাব।
ঠিক তেনেকৈ তোমাৰ 91ক 7ৰে যাব 7 × 13 কিমান হয় 7 13 91 হয় তোমালোকে পুৰণা এখন মুখস্থ কৰিবা সকলোৱে তাৰপিছত 112 7ৰে যাব 7 16 পূৰণ কৰিলে কিমান হয় 112 হয় সো 7ৰে 13 হ'ব তাৰপিছত এইফালে হ'ব তোমাৰ 16 আৰু এইফালে হ'ব তোমাৰ 7 এতিয়া চোৱাচোন এনেকুৱা এটা সংখ্যা চোৱা যিটোৰে তোমাৰ এই তিনিটাকো হৰণ যায় এতিয়া চোৱা 13ৰে যদি এইখিনি আমি গোটেইখিনিক যদি আমি 13ৰে হৰণ কৰোঁ তেতিয়াহ'লে এইফালে এইখিনি হৰণ যাব 16 আৰু 7ক নাযাব ঠিক তেনেকৈ 7ৰে হৰণ কৰিলে তোমাৰ 7কে হৰণ যাব এইটো আৰু এইটোক নাযাব আৰু যদি 16ক আমি 4ৰেও কৰিব পাৰিম 4ৰে কৰিলে 4 বাৰ যাব কিন্তু 7ক হৰণ নাযাব আৰু 13ক হৰণ নাযাব সেইকাৰণে ইহঁতৰ HCF কিমান হ'ব therefore তোমাৰ HCF তোমাৰ 91 112 আৰু 49ৰ হ'ব 7 পাইছা বুজি এতিয়া এইখিনি হৈ গ'ল এতিয়া আমি চাম তোমাৰ 2 নম্বৰটো চাম 2 নম্বৰটো কি দিয়া আছে চোৱা 1 নম্বৰটো হ'ল 2 নম্বৰটো আমি চাম এতিয়া দিয়া আছে সাধাৰণ উৎপাদক নিৰ্ণয় পদ্ধতিৰে ওপৰৰ সংখ্যাবোৰৰ গসাউ উলিওৱা এতিয়া আমাক প্ৰথমতে আমি কৰিলো এটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে এতিয়া আমি চাম সাধাৰণ উৎপাদক নিৰ্ণয় পদ্ধতিৰে সাধাৰণ উৎপাদক নিৰ্ণয় পদ্ধতি কি আছিল আমি নৰমালি সংখ্যাটো লম এতিয়া ধৰা তোমাৰ 36 টো লম ইয়াৰ উৎপাদক কেইটা চাম আমি 1 2 তোমাৰ 18 3 12 37 এনেকুৱাকৈ আমি উৎপাদক কেইটা লিখি লম তেনেকুৱাকৈ আমি কৰিম পাইছা বুজি সো দুৱাৰ সলিউশন চোৱা ইয়াতো তোমাৰ সংখ্যা কেইটাটো একেই থাকিব হেতুটো বুজি পাইছা সকলোৱে তোমাৰ 1ত যিকেইটা আছে সেইকেইটা থাকিব সো টু সলিউশন এ নম্বৰত কি হ'ব তোমাৰ আগৰটোৱে হ'ব 36 আৰু 84 1ৰ এটো যিটো আছিল হেতু তোমাৰ 2a হ'ব এতিয়া ইয়াত আমি কি কৰিম নাও এতিয়া আমি চাম তোমাৰ 36ৰ উৎপাদক 36ৰ উৎপাদকবোৰ হ'ল উৎপাদকবোৰ হ'ল 36ৰ উৎপাদক কি হ'ব চোৱা 1 হ'ব ঠিক তেনেকৈ তোমাৰ 1 2 হ'ব 2 হ'লে ইফালে 18 হ'ব ইফালে 18 টো লিখি ললো বাৰু তাৰ পিছত তোমাৰ 3 হ'ব 3 হ'লে ইফালে তোমাৰ 12 টো হ'ব 3 12 37 4 হ'ব 4 9 গুণ 37 বুজি পাইছা তাৰ পিছত আৰু কি হ'ব তোমাৰ 36 হ'ব তাৰপিছত 6 হ'ব সো উৎপাদক কেইটা মই ভালদৰে লিখি দিছো 1 2 সিৰিয়ালি লিখি দিছো মই 1 2 3 4 তাৰপিছত 6 9 12 18 আৰু কিমান হ'ব 36 এইকেইটা হ'ব তোমাৰ 36ৰ উৎপাদক ঠিক তেনেকৈ তোমাৰ 84ৰ চাব লাগিব 84ৰ উৎপাদকবোৰ হ'ল 84ৰ কি হ'ব চোৱা মই গোটেইকেইটা লিখি দিছো বাৰু তোমালোকে চাই ল'বা 1 হ'ব 2 হ'ব ঠিক তেনেকৈ 3 হ'ব 8 4 12 হয় 12ক 3ৰে হৰণ যায় সো 3 হ'ব 4 হ'ব তাৰ পিছত তোমাৰ 6 হ'ব 7 হ'ব 7ৰ লগত 12 পূৰণ কৰিলে 84 6ৰ লগত তোমাৰ কি পূৰণ কৰিব লাগিব 14 পূৰণ কৰিলে তোমাৰ 84 ঠিক তেনেকৈ তোমাৰ 4ৰ লগত 21 বুজি পাইছা 3ৰ লগত 28 3ৰ লগত 28 তাৰ পিছত তোমাৰ 2ৰ লগত 42 আৰু সংখ্যাটো হ'ব 84 টো হ'ব পালা বুজি এতিয়া আমাক ইয়াত পদ্ধতিটো কি কৈছে সাধাৰণ উৎপাদক নিৰ্ণয় পদ্ধতিৰে এতিয়া সাধাৰণ উৎপাদক ইয়াৰ কি হ'ব চোৱা তোমাৰ 36 আৰু 84ৰ সাধাৰণ উৎপাদকবোৰ হ'ব তোমাৰ 1 টো হ'ব 2 টো দুইটাতে আছে 3 টো হ'ব 4 টো হ'ব 6 টো দুইটাতে আছে তাৰপিছত 12 টো দুইটাতে আছে আৰু বাকি কিটা দুইটাতে নাই পালা বুজি সো আমি প্ৰথমতে সাধাৰণ উৎপাদক কেইটা লিখি লম এতিয়া 36 আৰু 84ৰ সাধাৰণ উৎপাদক হ'ল সাধাৰণ উৎপাদকবোৰ হ'ল সাধাৰণ উৎপাদক কি হ'ব তোমাৰ 1 2 তাৰপিছত 3 হ'ব 4 হ'ব 6 হ'ব
6ৰ পিছত তোমাৰ 12 হ'ব পালা বুজি এতিয়া আমি এইকেইটা পালো তোমাৰ সাধাৰণ উৎপাদক 36 আৰু 84ৰ এইকেইটা সাধাৰণ উৎপাদক আমি পাই গলো সাধাৰণ উৎপাদক পোৱাৰ পিছত এতিয়া আমি চাম যে সাধাৰণ উৎপাদক কেইটাৰ আটাইতকৈ ডাঙৰ কোনটো ইয়াত তোমালোকে নিশ্চয় দেখিছা 12টো এই গোটেইকেইটাতকৈ ডাঙৰ গোটেইকেইটা উৎপাদকৰ সাধাৰণ উৎপাদকৰ 12টো হৈছে আটাইতকৈ ডাঙৰ অৰ্থাৎ ইহঁতৰ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 12 যেহেতু উৎপাদক কেইটাৰ ভিতৰত ডাঙৰটো হৈছে লিখাবিলাক তোমালোকৰ হিচাপত লিখিবা আৰু ডাঙৰটো কি তোমাৰ 12 1 2 so therefore HCF গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব তোমাৰ 36 আৰু 84 হ'ব তোমাৰ 12 ইয়াত আমি আগতে পাইছিলো 1 ৰ a2 পাইছিলো এইখিনি 12 এ পাইছিলো ঠিক তেনেকৈ আমি b2 চাম b2 চোৱা দিয়া আছে তোমাৰ 34 আৰু 102 এতিয়া আমি 34 আৰু 102 ৰ উৎপাদক উলিয়াম 34 ৰ উৎপাদকবোৰ হ'ল কি হ'ব 34 ৰ উৎপাদক মই একেবাৰে সিৰিয়ালি লিখি দিছো 1 হ'ব 2 ৰে যাব 17 বাৰ তাৰ পিছত তোমাৰ 34 হ'ব 34 তিনিটাই হ'ব চাৰিটাই হ'ব এই চাৰিটা হ'ব তোমাৰ 34 ৰ উৎপাদক এতিয়া ঠিক তেনেকৈ আমি 102 চাম 102 ৰ উৎপাদকবোৰ হ'ল কি হ'ব 1 হ'ব তাৰ পিছত 2 ৰে হৰণ যাব পাইছা বুজি ঠিক তেনেকৈ 3 ৰে যাব 2 1 3 সো 3 ৰে যাব ঠিক তেনেকৈ তোমাৰ 6 ৰে যাব 17 ৰে যাব 6 আৰু 17 পূৰণ কৰিলে কিমান হয় 102 হয় ঠিক তেনেকৈ 34 ৰে যাব 34 ৰে যাব পাইছা বুজি তাৰ পিছত 51 ৰে যাব আৰু শেষত কি হ'ব 102 এতিয়া তোমালোকে মন কৰিবা ইয়াত 6 আৰু 17 পূৰণ হ'ব 3 আৰু 34 পূৰণ হ'লে কিমান হয় 3 আৰু 34 102 হয় 2 আৰু 51 পূৰণ কৰিলে কিমান হয় 102 হয় সো এতিয়া ইয়াৰ সাধাৰণ উৎপাদক কেইটা লিখা therefore 34 আৰু 102 ৰ সাধাৰণ উৎপাদক হ'ল সাধাৰণ উৎপাদক মানে কি সাধাৰণ উৎপাদকবোৰ হ'ল দুইটাতে থকা দুইটাতে কি আছে চোৱা 1 টো দুইটাতে আছে ঠিক তেনেকৈ 2 টো দুইটাতে আছে তাৰ পিছত 17 টো দুইটাতে আছে তাৰ 34 টো দুইটাতে আছে সো 1 2 17 আৰু 17 এইকেইটা দুইটাতে আছে তোমালোকে লিখি দিয়া 1 2 তাৰপিছত 17 আৰু 34 এইকেইটা হ'ব তোমাৰ সাধাৰণ উৎপাদক এতিয়া এই সাধাৰণ উৎপাদকৰ আটাইতকৈ ডাঙৰ হ'ব 34 যেহেতু ডাঙৰ সাধাৰণ উৎপাদকটো কি হ'ব 34 এতেকে গসাউ বা HCF গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 34 আৰু 102 ৰ এইটো হ'ব তোমাৰ 34 পাইছা বুজি সো আমি এইখিনি পাই গলো 34 আৰু 102 ৰ গসাউ 34 ঠিক তেনেকৈ তোমাৰ প্ৰথমটো পালো আমি 12 আগৰটোৰ লগত মিলি আছে এতিয়া আমি চাম তোমাৰ সি নম্বৰটো কি দি আছে চোৱা সি নম্বৰটো তোমাৰ সংখ্যা কেইটা 91 112 আৰু এটা আছে তোমাৰ 49 এতিয়া চোৱা 91 ৰ উৎপাদকবোৰ হ'ল 91 ৰ উৎপাদকবোৰ কি হ'ব এটা হ'ব তোমাৰ 1 হ'ব ঠিক তেনেকৈ এটা হ'ব 7 হ'ব 7 into 13 পূৰণ কৰিলে 91 হয় তাৰপিছত আৰু এটা হ'ব তোমাৰ 91 ঠিক তেনেকৈ 112 ৰ উৎপাদকবোৰ হ'ল 112 ৰ কি হ'ব 1 হ'ব 2 হ'ব ঠিক তেনেকৈ তোমাৰ 4 হ'ব 7 8
তাৰপিছত তোমাৰ 14 হ'ব 16 হ'ব 28 56 আৰু 112 ইয়াতো তোমাৰ 8 আৰু 14 পূৰণ কৰিলে কিমান হয় 112 7 আৰু 16 4 আৰু 28 পূৰণ কৰিলে 112 2 আৰু 56 পূৰণ কৰিলে কিমান হয় 112 হয় সো আৰু এটা কি আছিল তোমাৰ 49 49ৰ উৎপাদকবোৰ হ'ল 49ৰ কি হ'ব 1 হ'ব 7 7 গুণ 49 7 হ'ব আৰু 49 হ'ব পালা বুজি সো এতিয়া চোৱা ইহঁতৰ সাধাৰণ উৎপাদকবোৰ চোৱা therefore 91 112 আৰু 49ৰ সাধাৰণ উৎপাদক হ'ল সাধাৰণ উৎপাদক মানে কমনটো সাধাৰণ উৎপাদকবোৰ হ'ল সাধাৰণ উৎপাদকবোৰ কি হ'ব 1 টো হ'ব 1 টো তোমাৰ সবতে আছে দেখিছা 1 টো তিনি জাতে আছে ঠিক তেনেকৈ তোমাৰ 2 টো নাই 7 টো ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে আৰু বাকি কেইটা নাই সো 1 আৰু 7 পাইছা বুজি সাধাৰণ উৎপাদকবোৰ 1 আৰু 7 যেহেতু ডাঙৰ সাধাৰণ উৎপাদকটো ডাঙৰ সাধাৰণ উৎপাদকটো তোমাৰ কিমান 7 therefore HCF গসাউ 91 112 HCF of 91 112 and 49 is equal to 7 পালা বুজি সো এইখিনি আছিলে আশা কৰো এটো বুজি পাইছা আৰু আগৰটোৰ লগত মিলাই চাবা তোমাৰ 1 ৰ C2 টো ইয়াৰে আনসাৰটো 7 এ ওলাব এতিয়া আমি চাম 3 নম্বৰটো 3 নম্বৰটো কি দিয়া আছে তোমাৰ 1 আৰু 100 ৰ ভিতৰত 8 আৰু 12 ৰ প্ৰতিটোৰে গুণিতকবোৰ লিখা গুণিতকবোৰৰ পৰা 8 আৰু 12 ৰ সাধাৰণ গুণিতকবোৰ উলিওৱা তাৰ পৰা 8 আৰু 12 ৰ লসাগু উলিওৱা এতিয়া প্ৰথমতে আমি 8 আৰু 12 ৰ কি উলিয়াম গুণিতক উলিয়াম আৰু গুণিতক কেইটা তোমাৰ 1 আৰু 100 ৰ ভিতৰত থাকিব দিছে তাৰ পিছত গুণিতকবোৰৰ পৰা কি উলিয়াব দিছে সাধাৰণ গুণিতক উলিয়াব দিছে তাৰ পিছত লসাগু উলিয়াব দিছে লসাগু মানে বুজি পোৱা তোমালোকে লঘিষ্ঠ সাধাৰণ গুণিতক এইখিনি যদি তোমালোকে বেসিক ভিডিওটো চোৱা নাই তেতিয়ালে বুজি নাপাবা সো বেসিক ভিডিওটো চাই লবা এতিয়া 3 সলিউশনটো চাবা আৰু তোমালোকে যদি চেনেলটোত নতুন প্লিজ সাবস্ক্ৰাইব কৰি লবা ফ্ৰী সলিউশন এতিয়া চোৱা মই ডাইৰেক্টলি গুণিতক কেইটা লিখি দিছো এতিয়া 8 ৰ গুণিতকবোৰ হ'ল 8 ৰ গুণিতক কি হ'ব তোমাৰ 8 16 8 3 গুণ কিমান 24 32 40 48 56 তাৰ পিছত হ'ব তোমাৰ 72 80 88 আৰু 96 96 ৰ পিছত আৰু আমি উলিয়াব পাৰিম কিন্তু কি হ'ব তোমাৰ হেতু তোমাৰ 100 তকৈ ডাঙৰ হৈ যাব আমাক 100 ৰ ভিতৰত উলিয়াব দিছে ঠিক তেনেকৈ আৰু এটা আছিল তোমাৰ 12 সো 12 ৰ গুণিতকবোৰ কি হ'ব 12 ৰ গুণিতকবোৰ হ'ল 12 12 গুণ 24 36 48 তাৰ পিছত তোমাৰ 60 72 84 আৰু এটা হ'ব তোমাৰ 96 পালা বুজি এতিয়া তোমাৰ কি কৈছে 8 ৰ গুণিতকবোৰ আমি এখিনি পালো আৰু 12 ৰ গুণিতকবোৰ এখিনি পালো এতিয়া ইহঁতৰ কি কৰিব দিছে সাধাৰণ গুণিতকবোৰ উলিয়াব দিছে সো সাধাৰণ গুণিতক কি হ'ব চোৱা তোমালোকে ইয়াত 12 টো ইয়াত আছে নেকি নাই ঠিক তেনেকৈ তোমাৰ 24 টো দুইটাতে আছে ইয়াত ধুনিয়াকৈ চাই যোৱা তোমালোকে 24 আছে 48 টো আছে তাৰপিছত 72 টো আছে আৰু 96 টো আছে অৰ্থাৎ আমি 1 ৰ পৰা 100 ৰ ভিতৰত 8 আৰু 12 ৰ কেইটা তোমাৰ সাধাৰণ গুণিতক পালো 4টা 1 2 3 4 এইকেইটা মই ইয়াত লিখি দিম therefore 8 আৰু 12 ৰ 8 আৰু 12 ৰ সাধাৰণ
সাধাৰণ গুণিতকবোৰ হ'ল কি হ'ব পাই গ'লা তোমালোকে 24 পালা তাৰপিছত পালা তোমালোকে 48 পালা তাৰপিছত আছে তোমাৰ 72 আৰু এটা পালা 96 চাৰিটা পালা এতিয়া ইহঁতৰ কি উলিয়াব দিছে লসাগু উলিয়াব দিছে এতিয়া লসাগু মানে কি আছিল লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ মানে হৈছে সৰুটো আটাইতকৈ সৰু গুণিতক চাব লাগিব সাধাৰণ গুণিতক এতিয়া আমি সাধাৰণ গুণিতক পালো এই চাৰিটা পালো 24 48 আৰু 72 আৰু 96 এইকেইটা হৈছে তোমাৰ সাধাৰণ গুণিতক মানে দুইটাটা কমন আছে দুইটাতে আছে এইটো 24 তাৰপিছত তোমাৰ 48 72 আৰু 96 এইকেইটা দুইটাতে আছে সেইকাৰণে এইকেইটা কি হ'ল সাধাৰণ গুণিতক হ'লে এতিয়া লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু সো লসাগু LCM লসাগু মানে হৈছে তোমাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতক ইয়াতে তোমাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটো কি হ'ব 24 হ'ব অৰ্থাৎ 8 আৰু 12ৰ LCM কি হ'ব 24 একেবাৰে সিম্পল আছিলে ইয়াত লিখি দিব পাৰা যেহেতু তোমাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতক 24 হোৱাৰ লগে লগে কি হ'ব therefore লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কিমানৰ আছিলে 8 আৰু 12ৰ এইটো হ'ব তোমাৰ 24 এইখিনি আছিলে এইটো একেবাৰে সিম্পল আছিলে সো লসাগুটো আমি উলিয়ালো এইটো আমাক উলিয়াব দিছিলে ঠিক তেনেকৈ আমি তোমাৰ 4 নম্বৰটো চাম 4 নম্বৰৰ কোৱেশ্যনটো কি দিয়া আছে তোমালোকে পঢ়ি চোৱা 1 2 3 হৈ গ'ল 4 নম্বৰটো চোৱা ছুটি হৰণ পদ্ধতিৰে লসাগু উলিওৱা এতিয়া আমি ছুটি হৰণ কৰি পিনে লসাগু উলিয়াব লাগিব সো ডাইৰেক্টলি আহিছো আৰু এনসাৰটো চোৱা 4 সলিউশন 4 সমাধান চোৱা 1 নম্বৰটো কি দিয়া আছে তোমাৰ সংখ্যা কেইটা চোৱা 12 16 আৰু 18 এই তিনিটা দিয়া আছে দিয়া থাকিলে ছুটি নিয়মেৰে হৰণ কৰিম আমি এতিয়া ছুটি নিয়ম মানে বুজি পাইছা 12 16 আৰু 18 বেসিক ভিডিওটো চাই লবা যদি কিবা ডাউট থাকে তোমালোকৰ তাৰ পিছতো যদি বুজি নোপোৱা কমেন্ট কৰি নিশ্চয় জনাবা ইয়াক ছুটি নিয়মেৰে হৰণ কৰিলে প্ৰথম আমি 2 ৰে হৰণ কৰিম কাৰণ এই গোটেইকেইটা সংখ্যাতে শেষত তোমাৰ 2 6 আৰু 8 আছে যেটো আমি 2 ৰে হৰণ কৰিব পাৰিম সো 2 ৰে হৰণ কৰিলে 6 বাৰ যাব 8 দুগুণ 16 আৰু 9 দুগুণ 18 কি পালো আমি 6 8 9 পালো এতিয়া এইটোক আকৌ আমি 2 ৰে হৰণ কৰিম 2 ৰে 2 3 গুণ 6 2 4 গুণ 8 আৰু 9 হৰণ নাযায় সেই কাৰণে 9 টো কি কৰিম ইয়াতে ডাইৰেক্টলি তলত নুমাই আনিম ইয়াত হৰণ নযোৱাটো আমি তলত লিখি থাও তলত নুমাই আনিছো এইটো বুজি পাইছা কিন্তু আমি গসা উলিয়ালে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়ালে কি কৰো আমি গোটেই গিটাকে হৰণ যাব লাগিব কিন্তু লসাগুত তেনেকুৱা নহয় লঘিষ্ঠ সাধাৰণ গুণিতকত কি হয় যিটো হৰণ নাযাব হেতু তোমালোকৰ তলত নুমাই আনিবা কিন্তু গসাউত যদি আৰু হৰণ নাযায় তেতিয়ালে আৰু পিছলৈ আমি নকৰিলে হ'ব পিছলৈ আমি নাচালেও গম পাম যে গসাউ এইখিনি হ'ব এইখিনি পূৰণ কৰিলে হৈ যাব তলফালে আৰু চাব নালাগে কিন্তু লসাগুত হেনেকুৱা নহয় লসাগুত আমি গোটেইখিনি চাব লাগিব এতিয়া 3 4 আৰু 9ক আমি হৰণ কৰিম 3 ৰে হৰণ কৰিব পাৰিম একবাৰ যাব 4 to 4 এ থাকিলে তাৰপিছত 9 টক কেবাৰ যাব 3 বাৰ যাব ঠিক তেনেকৈ আকৌ তোমাৰ 4 হৰণ কৰিব পাৰিম 2 ৰে 1 to নুমি আহিলে 2 2 গুণ 4 তাৰপিছত আকৌ 3 পালা বুজি এতিয়া কি হ'ব লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু কি হ'ব এইখিনি পূৰণ কৰিব লাগিব আমি এইখিনি মানে এইগিটা আমি পূৰণ কৰিলে কি পাই যাম লসাগু পাই যাম পালা বুজি ইয়াতে তোমালোকে কিছুমান বস্তু যদি অলপ প্ৰেক্টিস কৰা কোৱেশ্যনবোৰ তেতিয়া কিছুমান বস্তু নকৰিলে হ'ব যেনেকৈ এইটো স্টেপৰ পিছত আৰু আমি নকৰিলেও হয় ইয়াত 4 টো আৰু 2 টো ভাঙি দিলে একেই হ'ল সো তোমালোকে ইচ্ছা কৰিলে নকৰিব পাৰা কিন্তু মই এইটো কৰি দিছো যাতে তোমালোকে বুজি পোৱা এইখিনি আৰু নকৰিলে হয় ইয়ালৈ কৰিলে হৈ যায় এইখিনি লাইন নিলিখিলেও হৈ যায় যদি তোমালোকে ভালদৰে বুজি পোৱা কিন্তু মই তোমালোকক মৌলিক সংখ্যাত ভাঙি দিছো একেবাৰে সৰুকে ভাঙি দিছো এতিয়া কি হ'ব therefore LCM কিমান আছিলে 12 16 আৰু 18
কি হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 3 সো এখিনি পূৰণ কৰা 2 দুগুণ 4 4 3 গুণ 12 12 দুগুণ কিমান 24 24 দুগুণ 48 48 3 গুণ কিমান হ'ব 48 * 3 কৰিলে 8 3 গুণ 24 4 হাতে গ'ল 2 4 3 গুণ 12 2 14 144 হ'ব পাইছা বুজি সো আমি এলসিএমটো পাই গলো এটো আমাক উলিয়াব দিছিলে এতিয়া আমি চাম 2 নম্বৰটো 2 নম্বৰটো তেনেকুৱা একে হ'ব আগৰ নিচিনাই ইয়াত আছে তোমাৰ 20 25 আৰু 30 সো নাও এতিয়া ইয়াক আমি ছুটি নিয়মেৰে হৰণ কৰিম 20 25 আৰু 30 হৰণ কৰিলে কি হ'ব 2ৰে আমি গোটেইকেইটা হৰণ কৰিব নোৱাৰিম তথাপি মই 2ৰে 20 আৰু 30 ক যেটো হৰণ কৰিব পাৰিম সো প্ৰথমতে 2ৰে কৰি দিও 2 * 2 = 20 25 টো তেনেকুৱাকৈ নমাই দিলো আৰু 15 * 2 = 30 এতিয়া চোৱা এই গোটেইকেইটাকে তোমাৰ 5ৰে হৰণ যাব 10 25 আৰু 15 সো আমি এতিয়া 5ৰে হৰণ কৰিম 5ৰে 5 * 2 5 5 * 25 5 3 * 15 সো এতিয়া লসাগু কি হ'ব লসাগু হ'ব তোমাৰ এইকেইটা পূৰণ কৰি দিলে এই গোটেইকেইটা পূৰণ কৰি দিয়া পূৰণ কৰিলে যেটো হ'ব সেইটো হ'ব ইয়াৰ লঘিষ্ঠ সাধাৰণ গুণিতক সিম্পল therefore LCM কিমানৰ 20 25 30 পূৰণ কৰা 2 পূৰণ 5 পূৰণ 2 পূৰণ 5 পূৰণ 3 সো 5 দুগুণ 10 10 দুগুণ 20 20 5 গুণ কিমান 100 100 3 গুণ 300 300 হ'ব সো ইয়াৰ এনসাৰটো আমি 300 পাই গলো এতিয়া আমি চাম 3 নম্বৰটো 3 নম্বৰটো কি দিয়া আছে 24 40 আৰু এটা আছে তোমাৰ 64 সো নাও এতিয়া 24 40 আৰু 64 এইকেইটা প্ৰথমতে আমি 2ৰে হৰণ কৰিব পাৰিম গোটেইকেইটাকে সো 2ৰে হৰণ কৰি লও 2ৰে হৰণ কৰিলে কি হ'ব চোৱা 12 দুগুণ 24 তাৰপিছত 20 দুগুণ 40 আৰু এফালে 64 আছে 2 3 গুণ 6 2 দুগুণ 4 32 বাৰ যাব ঠিক তেনেকৈ আকৌ 2ৰে হৰণ কৰিব পাৰিম 2 6 গুণ 12 2 10 গুণ 20 2 16 32 ঠিক তেনেকৈ আকৌ 2ৰে হৰণ যাব 2 3 গুণ 6 2 5 গুণ 10 আৰু 2 8 গুণ 16 পালা বুজি ঠিক তেনেকৈ ইয়াত আৰু আমি নকৰিলে হ'ব এই আটটো আৰু সৰু কৰি নাথাকিলেও হ'ব তোমালোকে মৌলিক সংখ্যা পোৱালৈ নাথাকিলেও হ'ব কাৰণ আমি ইয়াত মৌলিক উৎপাদক বিশ্লেষণ কৰা নাই আমি কি কৰিছো ছুটি হৰণ পদ্ধতিৰে কৰি আছো সো এইটো আটটো এনেকৈ থৈ দিলে হৈ যাব কাৰণ এইটো আৰু আমি কি কৰিব লাগিব 2 যাব এবাৰ 3 টো তলত নামিব 5 টো নামিব 2 4 গুণ 8 আকৌ যদি কৰো আমি 3 5 2 দুগুণ 4 এইখিনি থাকিব এই আটটো সেমে থাকিব সো আমি আৰু ইয়াৰ পিছত আৰু নকৰো therefore LCM কি হ'ব LCM তোমাৰ 24 40 আৰু 64 ৰ 2 পূৰণ 2 পূৰণ 2 ইয়াত 2 3টা আছে তাৰপিছত ইয়াত 3 পূৰণ 5 পূৰণ 8 হ'ব সো 3 * 5 * 8 এতিয়া এইখিনি তোমালোকে পূৰণ কৰা 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 24 * 5 120 হ'ব আৰু 120 ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব 8 দুগুণ 16 6 হাতে গ'লে 8 গুণ 8 8 1 9 সো 960 বুজি পাইছা সো ইয়াৰে এনসাৰটো হ'ব 960 এইখিনি আমাক কৰিব দিছিলে আশা কৰোঁ তোমালোকে এইখিনি ভালদৰে বুজি পাইছা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে কমেন্টত নিশ্চয় জনাবা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো চাও দিয়া আছে দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ পূৰণফল 720 এটা সংখ্যা 30 হলে আনটো সংখ্যা কিমান হ'ব উলিওৱা এতিয়া আমাক লসাগু আৰু গসাউৰ পূৰণফল দিয়া আছে সংখ্যা এটা দিয়া আছে আনটো সংখ্যা উলিয়াব লাগে এতিয়া এইটো একেবাৰে ইজি হ'ব কেনেকৈ আমি তোমাৰ এটা সূত্ৰ পাইছিলো তোমালোকৰ মনত আছে নিশ্চয় সেই সূত্ৰটো আমি ইউজ কৰিম ইয়াত তোমালোকক মই বেসিক ভিডিওটোত সেইটো ইম্পৰ্টেন্ট বুলি দি দিছিলো তোমালোকে ভালদৰে মুখস্থ কৰি লবা এইটো সো 5 সলিউশন এতিয়া চোৱা প্ৰথমতে আমি দিয়া থকানি লিখি লব পাৰিম আমাক কি দিয়া আছে
গিভেন কি দিয়া আছে আমাক তোমাৰ দুটা সংখ্যাৰ এলচিএম মানে লসাগু আৰু গসাগু HCF লসাগু আৰু গসাগুৰ পূৰণফল কিমান 720 এটা সংখ্যা কিমান দিয়া আছে এটা সংখ্যা দিয়া আছে তোমাৰ 30 পালা বুজি এতিয়া আমি আন্ত সংখ্যা উলিয়াব লাগিব এতিয়া আমি জানো উই নো আমি কি পাইছিলো সূত্ৰটো দুটা সংখ্যাৰ LCM into HCF লসাগু আৰু গসাগুৰ পূৰণফল সমান কি হয় সংখ্যা দুটাৰ পূৰণফল এইটো আমি কিতাপত পাইছা বুজি এতিয়া চোৱা তোমাৰ LCM আৰু HCF দিয়া আছে তোমাৰ 720 আৰু সংখ্যা দুটাৰ পূৰণফল এটা হ'ব তোমাৰ 30 আৰু এটা কিমান আন্ত সংখ্যা হ'ব মই ইয়াত আন্ত সংখ্যা বুলি লিখিব পাৰো বা তোমালোকে x বুলি লিখিব পাৰিবা কোনো কথা নাই মই আন্ত সংখ্যা বুলি লিখি দিম ইয়াত x ধৰি পিনে আৰু কনফিউজ নকৰো তোমালোকক এতিয়া চোৱাচোন ইয়াত তোমাৰ 720 পালো আৰু এটা পালো 30 সো 30 ইনটু কি হ'ব আন্ত সংখ্যা হ'ব পাইছা বুজি আন্ত সংখ্যা এতিয়া চোৱাচোন আমি কি কৰিম তোমাৰ 30 ৰ লগত আন্ত সংখ্যা পূৰণ হৈ আছে এটা 30 ৰে 720 হৰণ কৰি দিম আমি সো 720 by 30 is equal to আন্ত সংখ্যা বুজি পালা এতিয়া চোৱাচোন এইটো তোমাৰ এইফালে লিখিব পাৰিম আমি আন্ত সংখ্যাটো এইফালে লিখিলো এইটো এইফালে লিখিলো এনেকৈ লিখিব পাৰো তোমালোকৰ এনেকুৱা এটা যদি সমীকৰণ দিয়া থাকে দুইফানে সমান হলে তোমালোকে এইটো ঘূৰাই পিনে লিখিব পাৰিবা অৰ্থাৎ তোমালোকে আন্ত সংখ্যা এইটো প্ৰথমত লিখি পিনে কি কৰিব পাৰিবা সমান চিন দি পিনে কি কৰিব পাৰিবা 720 by 30 লিখিব পাৰিবা এইটো একেই থাকে এইটো তোমালোকে কনফিউজ নহবা সো ইমপ্লাইজ আন্ত সংখ্যা কি হ'ব এইটো হৰণ কৰিলে কি হ'ব চোৱা 0 আৰু 0 কেনসেল যাব 3 ৰে 72 কেইবাৰ যাব 3 2 6 1 ৰব 12 হ'ব 3 4 12 24 সো আমাক যেটো সংখ্যা উলিয়াব দিছিলে হেতু সংখ্যাটো কিমান হ'ব 24 হ'ব therefore নিৰ্ণয় সংখ্যাটো কিমান 24 আশা কৰো এটো বুজি পালা এতিয়া আমি চাম তোমাৰ 6 নম্বৰটো 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 6 নম্বৰটো আছে তোমাৰ 18 24 আৰু 32 ৰে বিভাজ্য হোৱা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো উলিওৱা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা উলিয়াব দিছে আমাক প্ৰথমতে আমি 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি জানি ল'ব লাগিব পালা বুজি সো মই প্ৰথমতে তোমালোকক কি লিখি দিম চোৱা 6 সলিউশন আমি জানো উই নো আমি কি জানো তোমাৰ 4 অংক বিশিষ্ট সংখ্যাটো তোমাৰ 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো এইটো হ'ব তোমাৰ 1000 তোমালোকে এইটো সকলোৱে জানা ক্লাস 6 তে পাই আহিছা 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হ'ব 1000 আৰু ডাঙৰ সংখ্যা হ'ব তোমাৰ 9999 এতিয়া 4টা অংকৰে গঠিত সৰু সংখ্যাটো পোৱাৰ লগে লগে আমাক আৰু তিনিটা সংখ্যা দিছিলে সংখ্যা তিনিটা কি আছিল 18 24 আৰু 32 এতিয়া এই কৈছে যে ইয়াত এইখিনিৰে বিভাজ্য হোৱা তোমাৰ 4 অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগিব 18 24 আৰু 32 ৰে এতিয়া আমি কি কৰিম ইয়াৰে এলচিএম উলিয়াম এতিয়া ইহতৰ এলচিএম উলিয়াই পিনে এনেকুৱা এটা সংখ্যা পাম এলচিএম উলিয়াও মানে কি ইহতৰ আটাইতকৈ সৰু তোমাৰ কমন গুণিতকটো বিচৰা এই গোটেই গিটাৰ 18ৰ তোমাৰ গুণিতক এটা উলিয়াই থাকিলে ঠিক যেনেকৈ 24ৰ উলিয়াম আৰু 32ৰ উলিয়াম গোটেই গিটা উলিয়াৰ পিছত এটা কমন পাম সেই কমনটো আমি ইয়াত পাই যাম এলচিএম উলিয়াৰ লগে লগে আৰু সেই কমনটোৰে কি হ'ব সেই কমনটোক তোমাৰ 18 24 আৰু 32 ৰ হৰণ যাব পাইছা বুজি সো ইয়াত মই কি কৰো ইয়াৰ এলচিএমটো প্ৰথমতে উলিয়াই লওঁ 2 ৰে কেইবাৰ যাব 9 বাৰ যাব ঠিক তেনেকৈ 2 ৰে 12 2 24 16 2 32
ঠিক তেনেকৈ তোমাৰ 2ৰে যাব 9ক নাযায় চ 6ক যাব 6 2 গুণ 12 12ক গ'ল তাৰপিছত 8 2 গুণ 16 ঠিক তেনেকৈ তোমাৰ 3ৰে তোমাৰ 9ক যাব 3বাৰ 2ক যাব 6ক যাব 2বাৰ আৰু 8ক ঘৰত নাযায় আৰু সৰু কৰিব পাৰিবা কোনো কথা নাই মৌলিক উৎপাদক বিশ্লেষণ কৰি দিছোঁ আৰু 2ৰে 3ক নাযায় একবাৰ যাব আৰু ইফালে তোমাৰ 4বাৰ যাব ঠিক তেনেকৈ তোমালোকে আৰু সৰু কৰিব পাৰিবা মই কৰিয়ে দিছোঁ বাৰু 2ৰে যাব তোমাৰ 1 আৰু 3ক নাযায় তোমাৰ 4ক যাব 2বাৰ অৰ্থাৎ এলচিএম কি হ'ব লসাগু হ'ব তোমাৰ 18 24 আৰু 32ৰ হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 অৰ্থাৎ আমি কি কৰিছোঁ এইকেইটা পূৰণ কৰিছোঁ এইকেইটা চাই লোৱা 2 দুটা আছে তাৰপিছত 3 আছে এটা তাৰপিছত তোমাৰ আকৌ 2 দুটা আছে আকৌ 3 আছে তাৰপিছত আকৌ 2 আছে এতিয়া এইখিনি পূৰণ কৰিলে পূৰণফল কিমান হ'ব 2 2 গুণ 4 তাৰপিছত 4 3 গুণ 12 12 2 গুণ 24 24 2 গুণ 48 তাৰপিছত 48ৰ লগত 6 পূৰণ কৰা 8 6 গুণ 48ৰ 8 হাতে গ'ল 2 6 4 গুণ 24 25 26 এতিয়া এইখিনি কি কৰা পূৰণ কৰা 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 24 2 গুণ 48 তোমাৰ 48ৰ লগত ইফালে 6 আছে 48 আৰু 6 পূৰণ কৰা 8 6 গুণ 48ৰ 8 হাতে গ'ল 4 তাৰপিছত থাকিব তোমাৰ 6 4 গুণ 24 24ৰ 4 কিমান 28 288 288 হ'ব এতিয়া এলচিএম আমি 288 পালোঁ ইয়াৰ অৰ্থ এই 288টোক তোমাৰ 18ৰে হৰণ যাব 24ৰে হৰণ যাব আৰু 32ৰে হৰণ যাব এই তিনিটাৰে হৰণ যাব এতিয়া কি কৰিম আমি তোমাৰ 288টোৰ কেইটা অংক আছে ইয়াতে তিনিটা অংক আছে এতিয়া আমি কি কৰিম 288ৰ গুণিতক কেইটা উলিয়াম গুণিতক উলিয়ালে যেটো তোমাৰ চাৰিটা অংকৰ প্ৰথম গুণিতক হ'ব সেইটোৱে হ'ব তোমাৰ সংখ্যাটো যেটো আমি উলিয়াব বিচাৰি আছো সো আমি কি কৰিম ইয়াত 288ৰ গুণিতক উলিয়াম সো এতিয়া 288ৰ গুণিতকবোৰ হ'ল এটা হ'ব তোমাৰ প্ৰথমটো কি হ'ব 288 হ'ব 1 পূৰণ কৰিলে কিমান হয় 288 ঠিক তেনেকৈ তোমাৰ 288ৰ লগত যদি 2 পূৰণ কৰোঁ 2 পূৰণ কৰিলে কিমান হ'ব 8 2 16 6 হাতে গ'ল কিমান 1 তাৰপিছত 8 2 16 17 7 হাতে গ'ল 1 2 2 4 1 5 576 হ'ব বুজি পাইছা তাৰপিছত তোমাৰ কি হ'ব চোৱা 288ৰ লগত 3 পূৰণ কৰা পূৰণ কৰিলে পাবা তোমালোকে 864 তোমালোকে এইটো নিজে কৰি ল'বা আৰু মই এইটো কৰি থাকিলে সময়টো বেছিকৈ খাব তাৰপিছত 288ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 1152 এতিয়া মন কৰিবা 288ৰ গুণিতক হ'ল এইকেইটা 288 পালো 576 864 আৰু 1152 অৰ্থাৎ 288ৰ গুণিতক এইকেইটা গুণিতক হোৱা মানে আমি কি বুজি পাম এই তোমাৰ 1152ক তোমাৰ কিৰে হৰণ যাব আৰু 18ৰে হৰণ যাব তাৰপিছত তোমাৰ 18ৰে তোমাৰ 1152ক হৰণ যাব 24ৰে হৰণ যাব 32ৰে হৰণ যাব অৰ্থাৎ 18 24 আৰু 32ৰে হৰণ যোৱা সংখ্যাটো হ'ল আটাইতকৈ সৰু চাৰিটা অংকৰ সংখ্যাটো হ'ল 1152 এইটো আমাক উলিয়াব দিছিলে এতিয়া আমি কি লিখিব লাগিব চোৱা আমি শেষৰ লাইনটো লিখি দিওঁ therefore 1152 হৈছে তোমালোকে যদি 288ৰ লগত 5 পূৰণ কৰা আৰু এটা সংখ্যা পাবা যেটো চাৰিটা অংকৰে হ'ব কিন্তু হেতু কি হ'ব তোমাৰ আটাইতকৈ সৰুটো নহব হেতু তোমাৰ 1152তকৈ ডাঙৰ হ'ব সেই কাৰণে আমি চাৰিটা অংকৰ আটাইতকৈ সৰু এইটোৱে পাইছো 1152 সো এইটোৱে হ'ব যেটো তোমাৰ 18 24 আৰু 32ৰে হৰণ যায় কাৰণটো বুজি পাইছা কাৰণ তোমাৰ 288ক হৰণ যায় 288ক হৰণ গলে 288ৰ গুণিতককো হৰণ যাব সো 1152 হৈছে চাৰিটা অংকৰ আটাইতকৈ সৰু সংখ্যা পাইছা বুজি যেটো কিৰে হৰণ যাব 18ৰে হৰণ যাব 24ৰে হৰণ যাব আৰু
32 বিভাজ্য বিভাজ্য মানে কি হৰণ যোৱা আশা কৰোঁ এইটো বুজি পালা এতিয়া ইয়াৰ পিছত আমি চাম তোমাৰ 7 নম্বৰটো 7 নম্বৰ কুৱেশ্যনটো চোৱা 7 নম্বৰটো দিয়া আছে তোমাৰ একেখিনি ঠাইৰ পৰা তিনিজন মানুহে একেলগে খোজ কাঢ়ি গ'ল ওকে তাৰপিছত তেখেতসকলে খোজ কঢ়াৰ যোগবোৰ ক্ৰমে 63 সেন্টিমিটাৰ 70 সেন্টিমিটাৰ 77 সেন্টিমিটাৰ তেখেতসকলৰ প্ৰত্যেকে নিম্নতম কিমান দূৰত্ব খোজ কঢ়া উচিত যাতে সকলোৱে পূৰ্ণ সংখ্যক খোজ কঢ়াৰ শেষত একে ঠাইত উপনীত হ'ব পাৰিব অৰ্থাৎ তেওঁলোকে মিনিমাম কিমান দূৰত্ব খোজ কাঢ়ি যাব লাগিব যাতে তিনিও একলগ হয় এটা সময়ত এতিয়া 7 সলিউশন চাবা 7ৰ সমাধান প্ৰথমতে আমি কি কৰিম চোৱা প্ৰথমতে আমি দিয়া থকাখিনি লিখি লওঁ এতিয়া ইয়াত আমাক কি দিয়া আছে নাও মানুহ তিনিজনে কিমান খোজ কাঢ়িছে প্ৰথম মানুহজনে খোজ কঢ়া জোখটো লিখি লওঁ আমি প্ৰথম সো প্ৰথম মানুহজনে খোজ কঢ়াৰ জোখ এইটো তোমালোকে বুজি পাইছা নিশ্চয় খোজ কঢ়াৰ জোখ কিমান 63 সেন্টিমিটাৰ তাৰপিছত দ্বিতীয় মানুহজনে খোজ কঢ়াৰ জোখ কিমান 70 সেন্টিমিটাৰ তৃতীয় মানুহজনে খোজ কঢ়াৰ জোখ ইজ ইকুৱেল টু 77 সেন্টিমিটাৰ এতিয়া খোজ কঢ়াৰ জোখ মানে এজন মানুহে এখন ভৰি পৰা এখন ভৰি মেলি দিলে তোমাৰ কিমান হয় ডিসটেন্সটো 63 ঠিক তেনেকৈ এজন মানুহে ভৰিখন মেলি দিলে এইখিনি পাব অলপ বেছি অৰ্থাৎ 70 আৰু এজনে কিমান হ'ব অলপ বেছিকৈ মেলি দিব 77 তোমালোকৰ যদি লগৰ কোনোবাৰ ভৰি অলপ দীঘল আছে বা অলপ বেছি ওখ হয় তেওঁলোকে খোজ কেইটা অলপ দীঘল কৰি দিব পাৰিব এইটো তোমালোকে বুজি পালা অৰ্থাৎ এজনে 63 সেন্টিমিটাৰ 70 সেন্টিমিটাৰ আৰু 77 সেন্টিমিটাৰ কৈ যায় এতিয়া আমাক কৈছে যে কিমান দূৰত্ব গ'লে তেওঁলোকে এটা বিন্দুত লগ হ'ব কিমান দূৰত্ব খোজ কাঢ়িব লাগিব সেইটো কৈছে সো এতিয়া আমি এই তিনিটাৰ এলচিয়াম উলিয়াব লাগিব 63 70 আৰু 77 ৰ এলচিয়াম কিয় উলিয়াম চোৱা 63 ইয়াৰ যদি আমি গুণিতক উলিয়াও এনেকৈ গৈ থাকিব ঠিক তেনেকৈ 70 ৰ গুণিতক তাৰপিছত 77 ৰ গুণিতক কেইটা উলিয়ালে এনেকুৱা এটা সংখ্যা পাম যিটোত তোমাৰ এই তিনিটা লগ হ'ব তিনিটা তোমাৰ থাকিব অৰ্থাৎ এলচিয়াম উলিয়ালে আটাইতকৈ সৰু ইহঁতৰ কি পাম গুণিতকটো পাই যাম গুণিতকটো পালে সেই বিন্দুটোত কি হ'ব এই তিনিটাও একলগ হ'ব অৰ্থাৎ 63 এনেকৈ গৈ থাকিব ইফালে 70 কে গৈ পিনে 77 কে গৈ পিনে এটা বিন্দুত লগ হ'ব গোটেইকেইটা তাৰ বাবে আমি কি কৰিম এলচিয়ামটো উলিয়াই লওঁ এতিয়া কি কৰোঁ আমি তোমাৰ এলচিয়াম উলিয়াও 63 70 আৰু 77 ৰ তোমালোকে দেখিছানে 63 তোমাৰ 7ৰে হৰণ যাব অৰ্থাৎ গোটেইকেইটাকে আমি 7ৰে হৰণ কৰিব পাৰিম 7ৰে হৰণ কৰা 7 9 গুণ 63 7 10 গুণ 70 7 11 গুণ 77 11ৰে গ'ল ঠিক তেনেকৈ তোমাৰ 9ক 3ৰে যাব 3 3 গুণ 9 10 আৰু 11ক নাযায় 10ক তোমাৰ 2ৰে যাব 3 থাকিলে 5 বাৰ গ'ল আৰু ইফালে 11 সো ইহঁতৰ এলচিয়াম কি হ'ব therefore এলচিয়াম কাৰ এলচিয়াম তোমাৰ 63 70 আৰু 77 ৰ ইহঁতৰ এলচিয়াম হ'ব তোমাৰ এইকেইটা পূৰণ কৰা 7 * 3 * 2 * 3 * 5 * 11 পূৰণ কৰিলে কি হ'ব চোৱা 7 3 গুণ 21 21 দুগুণ কিমান 42 42 লগত 5 পূৰণ কৰিলে কিমান হ'ব তোমাৰ 42 আৰু 5 পূৰণ কৰিলে হ'ব 5 দুগুণ 10 শূন্য হাতে গ'লে 4 5 গুণ 20 21 210 বুজি পাইছা এই 210 আৰু ইফালে 11 আৰু 3 পূৰণ কৰিলে 33 এইকেইটা পূৰণ কৰা 3 গুণ 3 3 দুগুণ 6 3 আৰু ইফালে 6 অৰ্থাৎ 3 6 3 9 সো 690 আৰু ইফালে শূন্য এটা হ'ব কাৰণ 210 আছিলে অৰ্থাৎ 6930 হ'ব সো ইহঁতৰ এলচিয়াম কি 6930 অৰ্থাৎ তোমালোকে বুজি পালানে মানুহ তিনিজনে 6930 সেন্টিমিটাৰ খোজ কঢ়াৰ পিছত তেওঁলোকে এটা বিন্দুত কি হ'ব লগ হ'ব ইয়াত কি লিখিব লাগিব এতিয়া therefore মানুহ তিনিজনে
6930 সেন্টিমিটাৰ পিছত লগ হ'ব বা ইমান দূৰত্ব 6930 সেন্টিমিটাৰ নিম্নতম দূৰত্ব অতিক্ৰম কৰাৰ পিছত লগ হ'ব বুজি পাইছা নিম্নতম দূৰত্ব খোজ কৰাৰ পিছত লগ হ'ব এতিয়া চোৱা এইটো ইয়াৰ আনসাৰটো এখিনিতে শেষ হ'ব কিন্তু তোমালোকক যদি এই কোৱেশ্চনটোতে আৰু অলপ বঢ়াই পিনে সোধে যে মানুহকেইজনে তোমাৰ কিমান খোজ কাঢ়িব লাগিব অৰ্থাৎ ইয়াত আমি দূৰত্বটো পালো 6930 সেন্টিমিটাৰ এইখিনি দূৰত্ব খোজ কাঢ়িলে মানুহ তিনিজনে লগ হ'ব কিন্তু তোমালোকক যদি কোৱেশ্চনটোত আৰু অলপ সোধে যে কিমান খোজ কাঢ়িব লাগিব কিমান খোজ কৰাৰ পিছত তেওঁলোকে সেই এটা পইণ্টত লগ হ'ব সেইটো যদি সোধে তেতিয়াহ'লে আমি দূৰত্বটো পাই গ'লো কিন্তু কিমান খোজ কাঢ়িব সেইটো নাজানো অৰ্থাৎ 63 মিটাৰ এনেকুৱাকৈ কিমান বাৰ খোজ কাঢ়িব লাগিব সেইটো আমি উলিয়াব পাৰিম সেইটো কেনেকৈ উলিয়াম চোৱা ৰবা তোমালোকক মই কোৱেশ্চনটো মাতি দিছোঁ ইয়াত কি দিছে তেখেতসকলে প্ৰত্যেকে নিম্নতম কিমান দূৰত্ব খোজ কঢ়া উচিত অৰ্থাৎ কিমান খোজ কাঢ়িব লাগিব যাতে সকলোৱে পূৰ্ণ সংখ্যক খোজ কঢ়াৰ শেষত একে ঠাইত উপনীত হয় অৰ্থাৎ আমাৰ এনসাৰটো এইটো 6930 হ'ব কিন্তু তাৰ পিছতো মই তোমালোকক কি কৰিম তেওঁলোকে কিমান খোজ কাঢ়িব লাগিব কেই খোজ দিব লাগিব তোমালোকে সেইটো উলিয়াব পাৰিবা কেই খোজ দিলে তেওঁলোকে গোটেইকেইটাই একেলগত লগ হ'ব সেইটো আমি উলিয়াম কেনেকৈ উলিয়াম চোৱা এতিয়া কিমান খোজ কাঢ়িব সেইটো উলিয়াম চোৱা প্ৰথম মানুহজনে খোজ কাঢ়িব প্ৰথম মানুহজনে কিমানকৈ খোজ কাঢ়িছিলে 63 সেন্টিমিটাৰকৈ খোজ কাঢ়িব কিমান হ'ব তোমাৰ 6930 বাই 30 হ'ব 63 হ'ব কাৰণ প্ৰথম মানুহজনৰ খোজত কিমান আছিল 63 সেন্টিমিটাৰ গৈছিলে সো 63 হৰণ কৰা এইটো হৰণ কৰিলে কি হৈ যাব পাই যাবা তোমালোকে আৰু হৰণটো মই আৰু এইটো কৰি নিদিওঁ তোমালোকে কৰি ল'বা এইটো হ'ব তোমাৰ 110 প্ৰথম মানুহজনে 110 খোজ কাঢ়িব লাগিব তাৰপিছত দ্বিতীয় মানুহজনে কিমান খোজ কাঢ়িব ঠিক তেনেকৈ আমি ইয়াতো কি কৰিম 6930 দ্বিতীয় মানুহজনৰ খোজটো কিমান আছিলে 70 সেন্টিমিটাৰ সো আমি 70 ৰে হৰণ কৰিম হৰণ কৰিলে কি হ'ব এইটো পাম তোমাৰ 99 অৰ্থাৎ দ্বিতীয় মানুহজনে 99 খোজ কাঢ়িব লাগিব ঠিক তেনেকৈ আমি তৃতীয়টো চাওঁ তৃতীয় মানুহজনে খোজ কাঢ়িব কিমান হ'ব তোমাৰ 6930 কিহেৰে হৰণ কৰিম আমি 77 হৰণ কৰিম হৰণ কৰিলে আমি পাম তোমাৰ 90 অৰ্থাৎ তোমালোকে বুজি পালানে এই মানুহ তিনিজনে এজনে 110 খোজ কাঢ়িব লাগিব এজনে 99 খোজ আৰু এজনে 90 খোজ এইখিনি খোজ কৰাৰ পিছত তেওঁলোকে এটা বিন্দুত লগ হ'ব গোটেইকেইজনে সেইটোৱে আছিলে তাৰপিছত আমাৰ এনসাৰটো এইখিনিতে শেষ হৈ গৈছে তোমালোকক মই এইখিনি এক্সট্ৰা কৰি বুজাই দিলোঁ যাতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ থাকে আৰু যদি এইখিনিত কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা এতিয়া আমি কুৱেশ্যন নম্বৰ 8টো চাওঁ কুৱেশ্যন নম্বৰ 8টো কি দিয়া আছে চোৱাচোন কুৱেশ্যন নম্বৰ 8টো আছে আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটোৰে 35 45 আৰু 50ক হৰণ কৰিলে কোনো ভাগশেষ নাথাকে অৰ্থাৎ আমি আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগিব যিটোৰে তোমাৰ এই তিনিটা সংখ্যাক হৰণ যায় আৰু হৰণ কেনেকৈ যায় সম্পূৰ্ণৰূপে যায় মানে তোমাৰ ভাগশেষ নাথাকে ভাগশেষ হ'ব তোমাৰ 0 বুজি পাইছা 8 সলিউশন 8ৰ সমাধান প্ৰথম আমি কি কৰিম ডাইৰেক্টলি এইটো আমি ইয়াৰ গসাউ উলিয়াব লাগিব ইয়াত আমি লসাগু উলিয়ালে নহ'ব গসাউ উলিয়াব লাগিব কাৰণ আমি এনেকুৱা এটা সংখ্যা চাব লাগিব যিটো সংখ্যা তোমাৰ চোৱা ইয়াত সংখ্যা কেইটা আছিল 35 45 আৰু 50 ডাইৰেক্টলি কৰি দিছো বাৰু এতিয়া তোমালোকে চোৱাচোন 35 45 আৰু 50 5ৰে হৰণ যায় 5 7 গুণ 35 5 9 গুণ 45 5 10 গুণ 50 গসাউ উলিওৱা মানে ইহঁতৰ যিকেইটা উৎপাদক আছিলে তোমাৰ 35ৰ উৎপাদক কেইটা উলিওৱা তোমালোকে ইমান উৎপাদক কেইটা পাবা কেইটামান পাবা ঠিক তেনেকৈ তোমাৰ 45ৰ উৎপাদক উলিওৱা 1ৰ পৰা 45 লৈ কেইটামান পাবা তাৰপিছত 50ৰ
উৎপাদক কেইটামান উলিওৱা 1 পৰা 50 লৈ কেইটামান উৎপাদক পাবা এতিয়া ইহঁতৰ কমন উৎপাদকটো আমি উলিয়াব লাগিব কমন উৎপাদকৰ যেটো আটাইতকৈ ডাঙৰ সেইটোই হ'ব তোমাৰ গ খা উ গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ সেই যেটো কমন উৎপাদক আছে সেই কমন উৎপাদকটোৰে তোমাৰ এই তিনিটা সংখ্যাকে আমি হৰণ কৰিব পাৰিম বুজি পাইছা সেই কাৰণে ইয়াত আমি লসাগুৰ সলনি গ খা উ উলিয়াব লাগিব তোমালোকে যদি ইয়াত লসাগু উলিয়াই দিয়া তেতিয়ালে ভুল হৈ যাব সো এইটো হৰণ কৰিলো এতিয়া ইয়াৰ পিছত কি কৰিম চোৱা ইয়াত আমি আৰু হৰণ কৰিব পাৰিম না নাই চাম 7ক যদি আমি হৰণ কৰো ইফালে একবাৰ যাব কিন্তু 9 আৰু 10ক হৰণ কৰিব নোৱাৰো ঠিক তেনেকৈ যদি আমি 7 টো বাদ দি 9ক যদি 3 3 গুণ 9 7 আৰু 10ক আমি হৰণ কৰিব নোৱাৰো আমি 10ক যদি 2 ৰে হৰণ কৰো তোমাৰ 5 বাৰ যাব কিন্তু 9 আৰু 7ক হৰণ কৰিব নোৱাৰো সেই কাৰণে ইহঁতৰ কি হ'ব HCF গসাউ হ'ব তোমাৰ 35 45 আৰু 50 5 হ'ব পাইছা বুজি গসাউ 5 হোৱা মানে কি therefore নিৰ্ণয় সংখ্যাটো 5 বুলি লিখিব পাৰিবা নতুবা আটাইতকৈ ডাঙৰ সংখ্যা তোমালোকে আখৰবিলাক বুজি নাপালে কমেন্ট কৰি জনাবা আটাইতকৈ ডাঙৰ সংখ্যা 5 এৰে 35 45 আৰু 50ক হৰণ কৰিলে কি হ'ব সম্পূৰ্ণৰূপে হৰণ যাব সম্পূৰ্ণৰূপে হৰণ যাব তিনিটাকে হৰণ যাব বুজি পাইছা তোমালোকে আৰু বেলেগ সংখ্যা পাবা 15 এৰেও তোমালোকে 45ক হৰণ কৰিব পাৰিবা 3 15 45 কিন্তু 35 আৰু 50ক নোৱাৰা সেই কাৰণে 5 টো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা যিটোৰে তোমাৰ এই তিনিটাকে হৰণ যাব পালা বুজি 8 নম্বৰটো বুজি পালা এতিয়া আমি চাম 9 নম্বৰটো 9 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা এজন গাখীৰ ব্যৱসায়ীৰ তিনিটা ড্ৰামত 180 লিটাৰ 264 লিটাৰ আৰু 252 লিটাৰ গাখীৰ আছে সৰ্বোচ্চ জোখৰ কিমান লিটাৰৰ পাত্ৰ এটা ললে ব্যৱসায়ীজনে ড্ৰাম কেইটাত অলপো গাখীৰ ৰৈ নোযোৱাকৈ তিনিটা ড্ৰামতে গাখীৰ জুখিব পাৰিব অৰ্থাৎ ইয়াত আমাক ড্ৰাম তিনিটা দিয়া আছে ব্যৱসায়ীজনৰ ড্ৰাম তিনিটা ধৰা মই চিত্ৰ এটা আঁকি দিলো ইয়াত এটা ড্ৰাম আছে ধৰা এইটো এটা ড্ৰাম এইটো এটা ড্ৰাম আৰু এইটো এটা ড্ৰাম এই তিনিটা ড্ৰাম ইয়াৰে কি হয় এটাত তোমাৰ ধৰিব 180 লিটাৰ আৰু এটা ধৰিব তোমাৰ 264 লিটাৰ আৰু এটা 252 এইখিনি আমাক দিয়া আছে দিয়াই থাকিলে আমি কি কৰিম এতিয়া এই তিনিটা ড্ৰামৰ মানে কি কৈছে কি জোখ ল'ব লাগিব কি জোখৰ পাত্ৰ এটা ল'ব লাগিব আমি এটা পাত্ৰৰে গাখীৰখিনি বিলাম সেইটো আমাক ইয়াত দিছে ধৰা আমি এনেকুৱা এটা পাত্ৰ ল'ম সৰু পাত্ৰ এটা ল'ম এই পাত্ৰটোৰে আমি কি কৰিম গাখীৰ বিলাম বুজি পাইছা এই পাত্ৰৰে আমি গাখীৰ বিলাম এই তিনিটাৰ এইটো আৰু এইটো বুজি পাইছা এতিয়া এনেকুৱা কিমান জোখৰ পাত্ৰটো ল'ব লাগিব যেতিয়া মানে কি এই ড্ৰাম কেইটাৰ পৰা যদি আমি গাখীৰ দিও তেতিয়ালে কি হয় গাখীৰ সম্পূৰ্ণৰূপে তিনিটাতে নোহোৱা হয় বুজি পাইছা তিনিটা ড্ৰামতে অলপো গাখীৰ ৰৈ নোযোৱাকৈ আমি জুখিব পাৰিম এনেকুৱা কি ড্ৰাম ল'ব লাগিব সুধিছে কিমান জোখৰ পাত্ৰ ল'ব লাগিব এইটো পাত্ৰটো লিটাৰত হ'ব কাৰণ এইটো লিটাৰত দিয়া আছে 180 লিটাৰ 264 লিটাৰ আৰু 252 লিটাৰ এটা হেতুৰ বাবে আমি কি কৰিব লাগিব ইয়াত আমি কৰিব লাগিব ইয়াত গ খা উ উলিয়াব লাগিব গৰিষ্ঠ সাধাৰণ উৎপাদক আগৰটো যেনেকৈ কৰিছিলো তেনেকুৱাকৈ সো লিখাখিনি কেনেকৈ হ'ব চোৱা 9 আছিল এইটো 9 সলিউশন প্ৰথম আমি যি দিয়া আছে সেইটো লিখি লও গাখীৰ ব্যৱসায়ীৰ তিনিটা ড্ৰামত কমে কি আছে 180 লিটাৰ 264 লিটাৰ আৰু 252 লিটাৰ গাখীৰ আছে বুজি পাইছা গাখীৰ থাকিলে আমি কি কৰিম এতিয়া জিচিডিটো উলিয়াই লও এতিয়া আমি কি কৰিম জিচিডি উলিয়াম 180 264
আৰু এটা আছিলে 252 এইকেইটাৰ আমি কি কৰিম গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম এতিয়া গোটেইকেইটাকে 2 ৰে হৰণ যাব 2 ৰে 180 ক 90 বাৰ যাব 264 ক 1 2 3 গুণ 6 2 2 গুণ 4 132 যাব তাৰপিছত এইফালে 1 বাৰ যাব 2 2 গুণ 4 1 ৰ'ব 2 গুণ 12 ঠিক তেনেকৈ আকৌ 2 ৰে হৰণ যাব 2 ৰে 45 বাৰ যাব তাৰপিছত 66 তাৰপিছত 6 2 গুণ 12 6 গুণ 2 3 গুণ 6 63 এতিয়া তোমাৰ এইটোক তোমাৰ 3 ৰে যাব 3 ৰে 15 বাৰ গ'ল তাৰপিছত তোমাৰ 3 2 গুণ 6 22 বাৰ গ'ল তাৰপিছত 3 ৰে 3 2 গুণ 6 3 গুণ 3 21 বাৰ গ'ল এতিয়া চোৱাচোন এতিয়া ইয়াত যদি মই 3 ৰে হৰণ কৰোঁ 15 হৰণ যাব 5 বাৰ কিন্তু 22ক নাযায় 21ক যাব বুজি পাইছা অৰ্থাৎ এইকেইটা আমি যদি আৰু হৰণ কৰি চাওঁ 22ক আমি 2 ৰে হৰণ কৰিব পাৰিম 11 বাৰ যাব কিন্তু এই দুটাক নাযাব সেইকাৰণে ইহঁতৰ যদি আমি গসা উ উলিয়াও এইকেইটা আৰু নাচালেও হ'ব therefore HCF কি হ'ব 180 264 আৰু 252 ইহঁতৰ HCF হ'ব 2 × 2 × 3 অৰ্থাৎ 4 3 গুণ 12 বুজি পাইছা অৰ্থাৎ আমি সৰ্বোচ্চ 12 লিটাৰৰ পাত্ৰ এটা ল'লে কি হ'ব ব্যৱসায়ীজনে ড্ৰামকেইটাত অলপো গাখীৰ নোহোৱাকৈ তিনিটা ড্ৰামতে গাখীৰ জুখিব পাৰিব আমি যদি 12 লিটাৰৰ পাত্ৰ এটা লওঁ এইটো পাত্ৰ যদি তোমাৰ 12 লিটাৰৰ হয় তেতিয়াহ'লে ইয়াৰ পৰা গাখীৰ দিওঁতে 12 লিটাৰৰ পৰা এনেকুৱাকৈ গাখীৰ দিম ইফালে গাখীৰ দিম 12 লিটাৰৰ এইফালেও 12 লিটাৰৰ পাত্ৰটোতে যেতিয়া গাখীৰ দিম ইয়াত পাত্ৰটোত অলপমানো গাখীৰ নৰব টোটেলি শেষ হৈ যাব কি কৰিছোঁ বুজি পাইছানে 12 ৰে তোমাৰ 180 কো হৰণ যাব 264 কো যাব 252 কো যাব ইয়াত কিন্তু তোমালোকে এলচিএম নোলাবা বুজি পাইছা সো কি লিখিম আমি শেষৰ লাইনটো কেনেকুৱা হ'ব তোমাৰ therefore সৰ্বোচ্চ কিমান লিটাৰৰ পাত্ৰ 12 লিটাৰৰ পাত্ৰ এটা ল'লে ব্যৱসায়ীজনে ড্ৰাম তিনিটা দিয়াইছিলে সো ড্ৰাম কেইটাত অলপো গাখীৰ ৰৈ নোযোৱাকৈ কি কৰিব পাৰিব তিনিটা ড্ৰামৰ গাখীৰ জুখিব পাৰিব বুজি পাইছা তিনিটা ড্ৰামতে গাখীৰ জুখিব পাৰিব এইখিনি তোমাৰ কিতাপৰ পৰা লিখিছোঁ তোমালোকে কিতাপত চাই ল'বা এতিয়া এইটো বুজি পালা 9 নম্বৰৰ এনসাৰটো যদি কিবা ডাউট আছে কমেন্ট কৰি জনাবা এতিয়া আমি শেষৰ কোৱেশ্চনটো চাওঁ শেষৰ কোৱেশ্চনটো তোমাৰ কি দিয়া আছে চোৱা দিয়া আছে এজন শিক্ষকক 66 টা কল আৰু 1110 টা আম দিয়া হ'ল আটাইতকৈ কিমান বেছি লৰাৰ মাজত ফলবোৰ সমানে ভগাব পাৰিব অৰ্থাৎ শিক্ষকক 66 টা কল 110 টা আম দিছে এতিয়া কিমান লৰাৰ মাজত কি হৈছে সমানে ভগাব পাৰিব আটাইতকৈ বেছি কমটো বাৰু হেতু আমি মিলাই দিব পাৰিম ধৰা তোমাৰ এইখিনি বস্তু আমি 10 জন মানুহক ভাগাব পাৰো তেতিয়াহলে আমি 5 জনক মিলাই দিব পাৰিম কাৰণ 10ৰ উৎপাদক 5 হ'ব এতিয়া আটাইতকৈ বেছি কিমান লৰাৰ মাজত ভাগাব পাৰিম এটো সুধিছে ইয়াতো আমি কি কৰিব লাগিব গসাউ উলিয়াব লাগিব গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগিব লসাগু উলিয়ালে ইয়াত নহব বুজি পাইছা সো এনসাৰটো চোৱা 10 সলিউশন 10ৰ সমাধান কি দিয়া আছে চোৱা দিয়া আছে given শিক্ষকজনৰ হাতত কল কিমান আছে কল আছে 66 টা আৰু আম আছে আম কিমান আছে আম আছে তোমাৰ 110 টা 1110 এতিয়া আমি হিয়তো ডাইৰেক্টলি
কি উলিয়াম গসাউ উলিয়াম গৰিষ্ঠ সাধাৰণ উৎপাদক 66 আৰু 110 দুইৰে হৰণ কৰিব পাৰিম 33 বাৰ যাব ঠিক তেনেকৈ এইফালে তোমাৰ 55 বাৰ যাব ঠিক তেনেকৈ এইটোক আমি হৰণ কৰিব পাৰিম কিহেৰে 11 এৰে 11 3 গুণ 33 আৰু 11 5 গুণ 55 11 এৰে হৰণ কৰিলোঁ এতিয়া চোৱাচোন 3 আৰু 5 ৰ কমন সাধাৰণ উৎপাদক নাই বুজি পাইছা এইকাৰণে এইখিনি আৰু আমি চাব নালাগে সো therefore কি হ'ব HCF গসাউ কি হ'ব তোমাৰ 66 আৰু 110 গসাউ হ'ব তোমাৰ 2 × 11 অৰ্থাৎ 22 বুজি পাইছা এতিয়া ইহঁতৰ গসাউ 22 হ'লে আমাৰ এনসাৰটো হেইটোই হ'ব অৰ্থাৎ আটাইতকৈ বেছি 22 জন লৰাৰ মাজত ফলবোৰ সমানে ভাগিব পাৰিব therefore শিক্ষকজনে আটাইতকৈ বেছি 22 জন লৰাৰ মাজত ফলবোৰ সমানে ভাগাব পাৰিব সমানে ভগাব পাৰিব পাইছা বুজি তাৰ তলত নহব এতিয়া চোৱাচোন 22 এৰে যদি 22 জনক যদি ভগাব পাৰে তেওঁলোকে 11 জনকো ভগাব পাৰিব কাৰণ তোমাৰ 22 ৰ কি হ'ব উৎপাদক হ'ব 11 হ'ব 11 × 2 ঠিক তেনেকৈ 2 জনকো ভগাব পাৰিব এতিয়া 22 জনক কেনেকৈ ভাগাব 22 3 গুণ কিমান 22 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 66 হ'ব বুজি পাইছা ঠিক তেনেকৈ তোমাৰ 22 ৰ লগত যদি মই 5 পূৰণ কৰোঁ কিমান হ'ব 5 2 গুণ 10 ৰ 0 হাতে গ'লে 1 তাৰপিছত 5 2 গুণ 10 1 11 110 হ'ব অৰ্থাৎ কি কৰিব শিক্ষকজনে 22 জন ছাত্ৰৰ এজনক তোমাৰ 3 টাকৈ কল দিব আৰু 5 টাকৈ কি দিব আম দিব তেনেকৈ ভগাব ঠিক তেনেকৈ তাৰ যদি কম ষ্টুডেন্ট হয় তেতিয়াহ'লে ভগাব পাৰিব সো আশা কৰোঁ এইটো ভালদৰে বুজি পালা ইয়াৰ পিছত আমি তোমাৰ 3 নম্বৰ চেপ্টাৰটো আলোচনা কৰিম আৰু মোৰ 1 নম্বৰ চেপ্টাৰটো আপলোড দিয়া হোৱা নাই তোমালোকৰ যদি স্কুলত এইখিনি খতম হোৱা নাই শেষ হোৱা নাই তেতিয়াহ'লে কমেন্ট কৰি জনাবা শেষ নহ'লে মই এইখিনি দি দিম মই ভাবিছোঁ যে তোমালোকৰ স্কুলত সেইখিনি শেষ হৈছে অলৰেডি তোমালোকৰ এইখিনি বুজাই আছে সেইবাবে মই কি কৰিছোঁ 1 নম্বৰ চেপ্টাৰটো স্কিপ কৰিছোঁ 1 নম্বৰটো আগৰ হিচাপত দিছিলোঁ কিন্তু এতিয়া হয়তো কিতাপটো অলপ চেঞ্জ হোৱাৰ বাবে কুৱেশ্যন কিছুমানো চেঞ্জ হৈছে সেইকাৰণে যদি তোমালোকে বিচাৰা তেতিয়াহ'লে মই 1 নম্বৰটো দি দিম তোমালোকে কমেন্ট কৰি জনাবা আশা কৰোঁ ভিডিঅ'টো চাই ভালদৰে বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাংকস ফৰ ওয়াচিং